আচলতে হীৰেণ গোহাঁই ছাৰৰ উদ্যোগটোক তেখেতৰ চেষ্টাটো মই নেতিবাচক ক'ব বিচৰা নাই। তেখেতৰ প্ৰয়াসটো ইতিবাচক প্ৰয়াস, কিন্তু তেখেতৰ ইতিবাচক প্ৰয়াসত যিসকল লগত আছে তেওঁলোক ইতিবাচক নহয়। গতিকে গোটেই নেতিবাচক শক্তিক লৈ ইতিবাচক চিন্তা নহয়। যদিও মেথামেটিক্সত বা বিজ্ঞানত নিগেটিভ লগ লাগিলে পজিটিভ হয়, কিন্তু ইয়াত আকৌ ওলোটা ৰাজনীতিত পজিটিভ লগ লাগিলেহে ডাবল পজিটিভ হয়। গতিকে তেখেতৰ ইতিবাচক চিন্তাৰ বিপৰীতে সমগ্ৰ নাগৰিক যি তেওঁলোকৰ কি সন্ধাই কৰিছে নে কি কৈছে সমাজ, নাগৰিক সমাজত থকা ঘটকসকল সম্পূৰ্ণ ঋণাত্মক আৰু নেতিবাচক চিন্তাৰ। গতিকে নেতিবাচক চিন্তাই ৰাজ্যৰো কল্যাণ সাধন নকৰে, জনতাৰো কল্যাণ সাধন নকৰে, আৰু এই তেওঁলোকৰ যিটো চিন্তা এই চিন্তাকো সামগ্ৰিক দৃষ্টিকোণেৰে আগবঢ়াই নিব নোৱাৰে। মোক ভাল পোৱা মানুহ বা ৰাষ্ট্ৰবাদী মানুহটো এতিয়া কংগ্ৰেছৰ লগত নাই। তুষ্টিকৰণ আৰু ভোট বেংকৰ ৰাজনীতি কৰা তেওঁলোকৰ যিটো নীতি, সেই নীতিটোত এতিয়া অসমৰ মানুহে আৰু তেওঁলোকৰ লগত আৰু মানে সহাৱস্থান কৰিব বিচৰা নাই। 12টাকৈ নিৰ্বাচনত হাৰাৰ পিছত কংগ্ৰেছ দলে তেওঁলোকৰ নেতৃত্বত 13 নম্বৰত আৰু মই ভাবিছোঁ 14 বছৰটো মিনিমাম বনবাস খাটিবই লাগিব কংগ্ৰেছ আৰু মানে বিৰোধী যি ইণ্ডিয়া এলায়েন্স আছে, মিনিমাম 14 বছৰ। 2016ত আমাৰ যাত্ৰা আৰম্ভ হ'ল, 2030 মানলৈকে তেওঁলোকে বনবাসত থাকিব লাগিব। এইকাৰণে বনবাসত থাকিব লাগিব, শ্ৰী ৰামচন্দ্ৰই বনবাস খাটিছিল ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ কাৰণে, আৰু এওঁলোকে বনবাস খাটিব লাগিব 60 বছৰ। এওঁলোকে যি মহাপাপ কৰিলে, এই মহাপাপৰ প্ৰায়চিত্তৰ কাৰণে এওঁলোকে 14 বছৰ মিনিমাম বনবাস খাটিব লাগিব।